ৰাগিনী হোষ্টেলৰ বিচনাখনত বহি আজি দিনত দেখা ল'ৰাজনৰ কথা ভাবি আছিল। কিয় জানো তাৰ বিষয়ে তাইৰ জানিবলৈ মন গৈছিল। কোননো সেইজন ল'ৰা? এনেতে হঠাৎ তাইৰ ফোনটো বাজি উঠিল। হেল্ল', তই গৈ পালিনে? হ'ব হ'ব, তই ইমান চিন্তা নকৰিবি, মই ভালদৰে পঢ়া শুনা কৰিম। ঠিক আছে দে, ৰাখিছোঁ এতিয়া। ককায়েকৰ ফোনটো থৈয়ে ৰাগিনী নিজৰ ৰুমটো ঠিক ঠাক কৰাত লাগিল। হোষ্টেলীয়া জীৱনৰ তাইৰ এই প্ৰথমটো খোজ। এনেতে দৰজাখন খোলা শব্দ এটা হ'ল। ভিতৰলৈ এজনী ওখ পাখ দীঘল চুলিৰে সৈতে ধুনীয়া ছোৱালী সোমাই আহিল। তাইৰ নাম ময়ূৰী, ৰাগিনীৰ ৰুমমেট। ময়ূৰীয়ে HSৰ পৰা এইখন কলেজত পঢ়া। এইবাৰ ডিগ্ৰীও তাই এইখন কলেজতে এডমিশ্যন লৈছে, গতিকে হোষ্টেলৰ তাই পুৰণা নিবাসী। ৰাগিনীয়ে নিজৰ বস্তুবোৰ ঠিক ঠাক কৰা দেখি ময়ূৰী আহি তাইক সহায় কৰি দিলে। দুয়োৰে মাজত ঢেৰ কথা হ'ল, ভাল বন্ধুত্বও আৰম্ভণি হ'ল। এইপিনে আমাৰ নিবিড় মহাৰাজ খানা বনোৱাত ব্যস্ত। বৰ ধুনীয়া খানা বনাই দেই নিবিড়ে, সেয়েহে ৰাজে আজি চিকেন আনি দিছে। বনাব কিন্তু নিবিড়ে। ৰাজে পাচলি কটাত ব্যস্ত আৰু নিবিড় ইপিনে ৰন্ধাত। হঠাতে নিবিড়ৰ কিবা এটা মনত পৰিল। সি ৰাজক সুধিলে, ঐ ৰাজ, তোৰ ভণ্টি এগৰাকী অহা কথা আছিল যে, কি হ'ল? ৰাজে উত্তৰ দিলে, বাপুৰামে গমেই নাপায়, তাই আহি হোষ্টেলত শ্বিফ্টো হ'ল। তই মোক লগ কৰাই নিদিলি যে? বাৰু বাৰু হ'ব দে, কি নাম বাৰু ছোৱালীজনীৰ? তোক আকৌ তাইৰ নামটো কিয় লগা হ'ল? মোৰ দাদাৰ লগৰ ভনীয়েক যেতিয়া মোৰো ভণ্টিৰ দৰে তাই। শান্তশিষ্ট ছোৱালীজনী। তোৰ এই টাইম পাছবোৰ তাই বুজি নাপায়। দূৰত থাকিবি দেই। আকৌ তাইৰ লগত বোলে তই ফ্লাৰ্ট কৰা বুলি গম পাইছোঁ, চাই থাকিবি কিন্তু। আবে চালা, নকৰোঁ ফ্লাৰ্ট, টেনশ্যন নল'বিচোন তই। তোৰ যদি ভণ্টিৰ দৰে মোৰো ভণ্টিৰ দৰে। কিবা বিপদ হ'লে সহায় কৰিব পাৰিম, সেইকাৰণে নামটো কৈ থ। হ'ব দে হ'ব দে, ৰাগিনী তাইৰ নাম, ৰাগিনী শৰ্মা। নিবিড়ে এবাৰ নামটো উচ্চাৰণ কৰিলে, ৰাগিনী। এইপিনে ভাতৰ পাতত বহি থকা ৰাগিনীৰ হঠাতে কাহ উঠিবলৈ ধৰিলে। ময়ূৰীয়ে ৰাগিনীৰ পিঠিত থপৰিয়াই দি ক'লে, উফ ৰাম, কোনোবাই বৰকৈ মনত কৰিছে যেন পাওঁ দেই। ৰাগিনীয়ে ক'লে, মোকনো আৰু কোনে মনত কৰিব? দাদাৰ অবিহনে মোৰ আৰু কোনো আপোন মানুহ নাই। সেয়ে হয়তো মই ইমান দূৰত গুচি অহাৰ কাৰণে মনত কৰিছে। বাৰু জল্দি খোৱা বোলা, কাইলৈ আকৌ কলেজ যাবলৈ দেৰি হ'ব নহয়। ৰাগিনী আৰু ময়ূৰী দুয়ো ৰুমলৈ যাবলৈ ওলাওঁতে হোষ্টেলৰ ছিনিয়ৰ ছোৱালী দুজনীমানে ৰাগিনীক মাতিবলৈ আহিল। ৰাগিনীয়ে ভয়তে ময়ূৰীলৈ চালে। ময়ূৰীয়ে ৰাগিনীক ক'লে, ৰাগিনী, ভয় কৰিব নালাগে। ছিনিয়ৰ যিহেতু অকণমানতো জুনিয়ৰবোৰক কুৱেশ্যন বাগেৰা কৰিবই ন। বোলা বোলা, ময়ো তোমাৰ লগত যাওঁ। তোমাক একো নকয় দিয়া সিহঁতে, ভয় নকৰিবা, আহা। ময়ূৰীয়ে ৰাগিনীক হিয়াৰ ৰুমলৈ লৈ গ'ল। হিয়া চলিহা হোষ্টেলৰ ছিনিয়ৰ। সিহঁতৰ এটা গেং আছে। গোটেইকেইজনীক হোষ্টেলৰ প্ৰত্যেকজনী জুনিয়ৰে বৰ ভয় কৰে। সিহঁতে যদি কিবা এটা কয়, তাৰ ওপৰত প্ৰশ্ন উঠোৱাৰ সাহস কাৰো নাই। ৰাগিনী ময়ূৰীৰ লগত ৰুমটোৰ ভিতৰলৈ সোমাই গ'ল। সোমাই গৈয়ে তাই ৱালত এখন ফটো দেখা পালে। ছিনিয়ৰ কেইজনীয়ে জুনিয়ৰ কেইজনীক দুটা এটা প্ৰশ্ন কৰিলে, লগতে অকণমান হাঁহি ধেমালিও কৰিলে। সকলো শেষ হোৱাত সকলো নিজৰ নিজৰ ৰুমলৈ গ'ল। ময়ূৰী আৰু ৰাগিনীও নিজৰ ৰুমলৈ আহিল। ৰুম সোমাই ৰাগিনীয়ে ময়ূৰীক প্ৰশ্ন এটি কৰিলে, ময়ূৰী শুনাচোন, এই হিয়াবাৰ ৰুমত সোমাওঁতে ৱালত এখন ফটো দেখিলোঁ, কোন হয় বাৰু ল'ৰাজন? ময়ূৰীয়ে ৰাগিনীলৈ বেকাকৈ চাই হাঁহি এটা মাৰিলে, সেইজন আমাৰ কলেজৰ চবতছে হেণ্ডচাম আৰু ফেমাছ ল'ৰা। নাম তাৰ নিবিড় হাজৰিকা। দেখিছোঁ কোনোবা নিবিড়ক দেখি পাগল হৈছে যেন পাইছোঁ দেই। ময়ূৰীৰ কথা শুনি ৰাগিনীয়ে লাজতে চকুজুৰি তললৈ কৰিলে। তাই ক'লে, নাই নাই, তেনেকুৱা একো কথা নাই। মই মানে আজি ল'ৰাজনক কলেজতো দেখিছিলোঁ, সেয়েহে। হ'ব হ'ব, একো নাই একো নাই, মই ধেমালিহে কৰিছোঁ। বাইদেৱে কলেজত যিমান ছোৱালী আহে, নিবিড়ক দেখিলে তাৰ কথা নুসুধাকৈ নাথাকে। তাৰ পাৰ্চনেলিটিটোৱে তেনেকুৱা, বুজিছা। উপায় নাই। আৰু আমাৰ হোষ্টেলৰ হিয়া বা নিবিড়ৰ নামত পাগল। একেবাৰে তাৰ ফটো চটো ৰুমত আঁৰি থৈ দিছে, কিন্তু নিবিড়েহে তাইক পাত্তা নিদিয়ে। ক'তনো দিব, তাৰ যিমানকেইজনী মোহিনী আছে। ময়ূৰীৰ কথাকেইটা শুনি কিয় জানো ৰাগিনীৰ অকণমান বেয়া লাগিল, কিন্তু তাই সেইখিনি প্ৰকাশ নকৰি শুবলৈ গ'ল।